আজি আপোনাৰ পুৱাৰ ভাগতে যিটো আমাৰ ইয়াৰ হৰিণাৰপুৰ কৃষ্টি ভৱনত হিন্দু পৰিৱেশ যিটো চিমেনমুখ পঞ্চায়তৰ আপোনাৰ বিশ্ব সন্মিলনখন পতা হৈছে হৰিণাৰপুৰ কৃষ্টি ভৱনত। আৰু আমি ইয়াত সকলো ধৰণৰ মানে জনজাতি আহি পিনি আমি ৰাতিপুৱাৰ ভাগৰ পৰা আপোনাৰ বৃক্ষৰোপণৰ পৰা স্বচ্ছ অভিযানৰ পৰা আৰু বন্তি প্ৰজ্বলনৰ পৰা সকলোখিনি কাম আমি আগুৱাই ল'লোঁ এই মুহূৰ্তলৈকে। আৰু এতিয়া আপোনাৰ বাকী কাৰ্যসূচী ইয়াত তেওঁলোকৰ আহি পোৱাহি নাই, পাবহি আৰু যিসকল অতিথি তেওঁলোকক মতা হৈছে তেওঁলোকে আহি পাবহি আৰু আহি পোৱাৰ পিছত তেওঁলোকে হিন্দু বিষয়ে মানে তেওঁলোকে ভাষণ দিব। বিশিষ্ট ব্যক্তি হিচাপে তেনেকৈ আপোনাৰ প্ৰাণতীয় নৃপেন বৰ্মন দেৱ আচাৰ্য আৰু তেওঁৰ লগত আহিব আপোনাৰ ধেমাজি ডিষ্ট্ৰিক্টৰ আপোনাৰ ৰশ্মিৰেখা হাজৰিকা বাইদেউ, তেওঁৰ সেৱিকা হয়, সেৱিকা সমিতিৰ। আৰু তেওঁ আহি পাব আৰু আপোনাৰ সুৰজিত ছাৰ ৰায়চৌধুৰী তেখেতেও আহিব বুলি কোৱা শুনিছোঁ আমি। এই বিশ্ব হিন্দু সন্মিলনৰ যোগেদি লোকসকল আছে, সনাতন ধৰ্মাৱলম্বী লোকসকল আছে, তেওঁলোকৰ হিন্দুৰ বিষয়ে মানে সকলোখিনি হিন্দুত্ব একেলগ হৈ পিনি যেনে জাতি নাই জনগোষ্ঠী সকলো লগ হৈ পিনি আমি হিন্দু ধৰ্ম কেনেকৈ আগুৱাই লৈ যাব লাগে বা কেনেধৰণে আমি ৰাখিব লাগিব, আমাৰ ধৰ্মটো আমি ৰাখিব পাৰিব লাগিব, সেই বিষয়ে জাগ্ৰত হ'বৰ কাৰণে এই হিন্দু সন্মিলনখন প্ৰত্যেক বছৰে কৰা হয়। তথাপিও এইবাৰ আমাৰ শতবাৰ্ষিক হিন্দু বৰ্ষৰ আপোনাৰ পালন কৰা হৈছে, সেইকাৰণে এইসকল পঞ্চায়তে কৰা হৈছে। আৰু তেওঁলোকক আমি এয়াই আহ্বান জনাম যে আমাৰ যিটো সংস্কৃত ভাষাৰ পৰা আপোনাৰ যিটো সনাতন ধৰ্ম হৈছে আৰু এইটো হৈছে আপোনাৰ পূৰ্বপুৰুষৰ আমাৰ যিটো ধৰ্ম, তেওঁসকলক এইটোৱে জাগাম যে নিজৰ যিটো ধৰ্ম বা পূৰ্বপুৰুষৰ যিটো ধৰ্ম সেই ধৰ্মটোৰ এৰি পিনি অন্য ধৰ্মলৈ যোৱাটো নিবিচাৰোঁ। তেওঁলোকে যিমানখিনি গৈছেতো যোৱাখিনিতো গৈছে, আৰু যিসকল এতিয়া বৰ্তমানলৈকে তেওঁলোকে মানে সনাতন ধৰ্মত আছে সেইসকলে যাতে সেইবোৰলৈ নাযায় বুলি মই আহ্বান জনাইছোঁ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।